নমস্কাৰ সকলোলৈকে আজি বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ক'ত ঘূৰি ফুৰিছোঁ ভাবিছে চাগৈ নহয় জানো। এয়া মাটিমাহ খেতি কৰা হৈছে আমাৰ, প্ৰত্যেকবাৰেই কৰা হয়। এয়া দুচিয়া আচিয়া কেঁচাৰ হৈ আছে। এই কেঁচা আচাৰখিনি কিন্তু খাবলৈ বিৰাট ভাল লাগে। কোনে কোনে খাই পাইছে জনাবচোন। কাষতে ইয়াত তিল কৰি থোৱা আছে। তিলখিনি বহুত ওখ হৈ গ'ল, সাৰুৱা মাটি, সেইবাবে পৰি গ'ল অলপ। তিলখিনি কাটিব হৈ আছে, কালিলৈ মানে কাটিব লাগিব। তিলকণ ঘৰতে কাটিম বুলি ভাবিছোঁ, কিন্তু মাটিমাহ ঘৰত তোলাটো সম্ভৱ নহ'ব। গছৰ ওচৰলৈকে আছে মাটিমাহ, ঘৰত তুলিবলৈ অলপ অসুবিধা হ'ব, কাৰণ মানুহজন স্কুল যায়, স্কুলৰ পৰা আহি দেৰিয়ে হয়গৈ, সেইবাবে মানুহ লগাব লাগিব। মই এইবোৰ কৰি বিৰাটেই ভাল পাওঁ, কিন্তু লগ নহ'লে কৰিবলৈ অলপ অসুবিধা হয়, সেইবাবে মানুহ লগাব লাগিব আৰু অকলে তুলি আদায় কৰাটো সম্ভৱ নহয়। এয়া এইফালে মগুমাহ আছে, মগুমাহ চাবলৈও গৈ আছোঁ। কিমান ধুনীয়া লাগিছে পৰিৱেশটো নহয়নে? বিৰাটেই ভাল লাগে এনেকুৱা পৰিৱেশ। কোনে কোনে ভাল পায় এনেকুৱা পৰিৱেশবোৰ কমেণ্ট কৰি জনাব দেই। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া খোজকাঢ়ি ভাগৰ লাগি গৈছেগৈ, কিন্তু গৈ নাপাওঁ। মগুমাহখিনি বহুত পকি গ'ল, মগুমাহখিনি তুলি পেলাব লাগিব। এয়া পাৰলৈকে আছে, গৈ আদায় কৰিব নোৱাৰিলোঁ আৰু। আজিলৈ আহিছোঁ, বাই বাই।